হয়, বিহুৱে অসমৰ প্ৰাণ, বিহুৱে অসমৰ মান আৰু বিহুক জীয়াই ৰখাৰ উদ্দেশ্যে নৱপ্ৰজন্মক বিহুৰ প্ৰতি আকৃষ্ট কৰা মানসেৰে আজি হাউলিত 7 দিনীয়াকৈ বিহুৰ কৰ্মশালা এখন অনুষ্ঠিত হৈছে। আজি দেখিবলৈ পাইছোঁ ইয়াতে অতি কমে 100ৰ ওপৰত নাচনি হৈছে। হয়তো আৰু এই সংখ্যা অহাকালি আৰু বাঢ়িব। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰঞ্জিত কুমাৰ দাসৰ উদ্যোগত ৰঞ্জিত কুমাৰ গগৈৰ প্ৰশিক্ষক হিচাপে লৈ আমাৰ এই কৰ্মশালাখন আয়োজন কৰা হৈছে। আমাৰ ৰঞ্জিত গগৈ ছাৰ আহিব 20 তাৰিখৰ পৰা তেওঁ উপস্থিত থাকিব। গতিকে সকলোৱে আহি আমাৰ এই বিহু কৰ্মশালাখনত অংশগ্ৰহণ কৰিলে উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু জইন কৰিব পৰা সময় আছে? সময় আছে, অহাকালিও পাৰিব। সম্পূৰ্ণ বিনামূলীয়া। সম্পূৰ্ণ বিনামূলীয়া। আৰু এইটো মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ যুৱ মৰ্চাৰ উদ্যোগত আৰু আমাৰ নৃত্যালয় ডেন্স একাডেমীৰ সহযোগত।